শ্ৰদ্ধাৰ ধৰ্মেন্দ্ৰ শৰ্মা ডাঙৰীয়া তেখেতে 1933 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ জন্মগ্ৰহণ কৰি এখন গীত তেওঁ আমাক জ্ঞান দিছিল ৰাইজক। বাতৰিটো আপোনালোকে পালে, আমি খুব মৰ্মান্তিক হৈছোঁ। এইটো বহুত দুখৰ ঘটনা এইটো। আমি যিহেতু ধৰণীধৰ শৰ্মা, তেখেত অকল গোৰ্খাৰে ব্যক্তি নাছিলে, তেখেত আমাৰ নানান জনগোষ্ঠীৰো ব্যক্তি আছিলে। তেখেতে আমাক নানান পৰামৰ্শ দিছিলে যে প্ৰথমতে তেখেত আমাক শিকাইছিলে যে ব্যক্তি কেনেকুৱা নিৰ্মাণ কৰিব পাৰি, ব্যক্তিৰ লগতে সমাজখন কেনেকুৱা নিৰ্মাণ কৰিব পাৰি, গোটেইখিনি আমি তেখেতসকলক দিয়া পৰামৰ্শ লৈছিলোঁ। সেইকাৰণে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পৰা তেখেতৰ যাতে আত্মাটোৱে যাতে শান্তি পায়, তেখেতে আমি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। আমি ভবাই নাছিলোঁ। মই যোৱা পৰহি আমি আহিছিলোঁ, তেখেতৰ কিছু অলপ দিয়া পৰামৰ্শ আমি লৈছিলোঁ কিছুমান কাম কাজত। আৰু তেখেতে আমাক যিমানখিনি পাৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা বুলিয়ে নহয়, বিভিন্ন জনগোষ্ঠীকো তেখেতে এই যে সমাজখনত আমি কেনেকৈ মিলি জুলি থাকিব লাগে, সদায় তেখেতে হিংসা ত্যাগ কৰি পেলাই অহিংসাৰ বাটটো লৈ পেলাই চলিব লাগে, তেখেতে আমাক সদায় শিকাইছিলে। আমাক এইটো আমাৰ মানে কি আমি এটা সম্পদ হেৰাই দিলোঁ, আৰু এই সম্পদটো আমি পোৱা বহুত কঠিন হ'ব। কিন্তু যিহেতু এইটো ভগৱানৰ এটা হেৰি থাকে, আৰু এইটোতো আমাৰ হাতত নাথাকে, গোটেইখিনি ঈশ্বৰৰ হাতত থাকে, গতিকে আমি সেইটো মান্তিয়ে হ'ব লাগিব। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ডিমাকুছী আঞ্চলিক সমিতি আমি মৰ্মাহত হৈছোঁ। আমি যিখিনি আমাৰ শ্ৰদ্ধাৰ ধৰণীধৰ শৰ্মা ডাঙৰীয়াৰ ব্যক্তিত্ব, যিখিনি সমাজৰ হকে কাম কৰি গৈছে, আমি আজি বিতংভাৱে সেইখিনি কথা গম পাইছোঁ। আমি সঁচাকৈ আমি এজন নেহেৰুৱাব লগা মানুহ এজন হেৰুৱাইছোঁ, সেইটো আমাৰ মাজত দুখ আছে। গতিকে তেখেতৰ আত্মাৰ সদগতি কামনা কৰি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাই স্বৰ্গত বৈকুণ্ঠত স্থান পাওক, ভগৱানৰ ওচৰত সেইটোৱে মই কামনা কৰিছোঁ। ধন্যবাদ। খুবেই দুখৰ বিষয়, আৰু গোটেই গীতিবাৰী গাঁৱৰ লগতে আমাৰ পানীচাহ বাগিচাই শোকৰ ছাঁ পৰিছে। আৰু আজি যিগৰাকী ব্যক্তি ঢুকালে, আমি হেৰুৱালে আমাৰ মাজৰ পৰা, তেখেতৰ নাম হ'ল শ্ৰদ্ধাৰ ধৰ্মেন্দ্ৰ শৰ্মা ডাঙৰীয়া। তেখেতে 1953 চনত জন্মগ্ৰহণ কৰিছিলে, আৰু আজি তেওঁ অসুস্থ আছিল যদিও আমি আশা হিচাপে সঘনাই তেখেতৰ লগত কথা পাতিছিলোঁ, আৰু তেখেতে আমাক বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াইছিলে যে সমাজখন কেনেকুৱা গঢ়িব লাগে। আজি গীতিবাৰী হৈছে এনেকুৱা এখন গাঁও, তাত বিভিন্ন ধৰণৰ ভাষা ভাষিক বা ধৰ্মাৱলম্বী মানুহ আছে, কিন্তু তেখেতৰ লোকৰ মাজত এটা সমন্বয় আৰু মিলনৰ জৰিডাল গঢ়া ব্যক্তিগৰাকীয়ে হৈছে যি আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় ধৰণীধৰ শৰ্মা ডাঙৰীয়া। আৰু আজি আমি খুবেই পানেৰী আঞ্চলিক তৰফৰ পৰা মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ, লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। গীতিবাৰীবাসী আমাৰ শ্ৰদ্ধাৰ ধৰণীধৰ শৰ্মা, তেওঁ এজন সমাজৰ লগত জড়িত থকা ব্যক্তি। যিহেতু তেওঁ 1953 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ জন্মগ্ৰহণ কৰি এখন গীতিবাৰীৰ ৰাইজৰ কাৰণে অনেক কাম কৰিছে, ৰাইজৰ হকে কাম কৰিছে। সেই দেউতাৰ যোনটো বাট, সেই দেউতাৰ বাটটো চাই নিজৰ ল'ৰা যেনে জিতেন শৰ্মা, তেওঁ সমাজৰ লগত জড়িত হৈ কাম কৰি আছে। যিহেতু আজি তেওঁ পৰলোক প্ৰাপ্ত হ'ল, তেওঁৰ কাৰণে আমি গোটেই গীতিবাৰীৰ লগত আমাৰ ডিমাকুছী পানেৰী গোটেই ৰাইজ আহি ইয়াত তেওঁৰ যোনটো অন্ত্যেষ্টিক্ৰিয়াত ভাগ লৈছে, আমি মৰ্মান্বিত হৈছোঁ, দুখ লাগিছে। তেওঁ একচুৱেলি অসুস্থ আছিল, প্ৰায় 2 বছৰ ধৰি তেওঁ অসুস্থ আছিল। ঘৰৰ পৰিয়ালে তেওঁৰ মানে সুস্থ লাভৰ কাৰণে গুৱাহাটী চিকিৎসালয় লৈ বিভিন্ন ট্ৰিটমেণ্ট কৰি থকা হৈছিল। হঠাতে কিন্তু যোৱাকালিও তেওঁক মেডিকেললৈ লৈ যোৱা হৈছিল, কিন্তু হঠাতে যে আজি ৰাতিপুৱা তেওঁৰ যেনে খবৰ পাই আমি দুখিত হৈছোঁ। তেওঁ যিহেতু সামাজিক ব্যক্তি আছিল, তেওঁৰ আদৰ্শই তেওঁৰ ল'ৰা ছোৱালীয়ে ফ'ল' কৰি আজি যেনে আমি গম পাওঁ জিতেন শৰ্মা এজন সমাজৰ লগত জড়িত থকা ব্যক্তি। সেই দেউতাৰ যোনটো আদৰ্শ, সেই ফ'ল' কৰিহে তেওঁ আজি মানে ছ'চিয়েল কামৰ লগত জড়িত হয়। আমাৰ কচুবিল নেপালী গাঁও গীতিবাৰীৰ ডাঙৰ সম্পদ আমি আজি হেৰুৱালোঁ। ধৰণী শৰ্মা ডাঙৰীয়া আমাৰ গাঁওখনৰ মানে এজন শুভচিন্তক আৰু জ্ঞানী। তেওঁ আমাক জ্ঞান দিছিল ৰাইজক। তেওঁক আমি সৰুৰে পৰা পাইছোঁ। মোটামুটি মই 64 বছৰ বয়স হ'ল। মই মোটামুটি তেওঁক 55 বছৰৰ পৰাই জানো, আৰু একেলগে আমি তেওঁ চাকৰি কাৰ্যকালতো আমি পঞ্চায়তত আছিল। তেওঁ পঞ্চায়তৰ পিছত তেখেত ব্লকলৈ গ'ল, ব্লকত মানে চাকৰি কাৰ্যকালতো যথেষ্ট 10 বছৰ সময় আমি একেলগে অহা যোৱা কৰিলোঁ ওদালগুৰি। এজন আমাৰ সম্পদ হেৰুৱালোঁ আমি এইটোৱে বিচাৰিছোঁ তেখেত আত্মাই মানে স্বৰ্গত স্থান পাক।